পুনৰ এবাৰ ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা গ'ল। তৃতীয় টি20 মেচখনত যি ধৰণে মেচ টাইৰূপে সমাপ্ত হৈছিলে আৰু ফলাফলৰ কাৰণে ছুপাৰ অভাৰলৈ যাব লাগিছিলে, ঠিক তেনেদৰে প্ৰথম এদিনীয়া মেচখনতো টাইৰূপে সমাপ্তি হয়। মেচখনত শ্ৰীলংকাই 230 ৰান সংগ্ৰহ কৰিছিলে আৰু ভাৰতীয় দলে 231 ৰানৰ লক্ষ্য আগত লৈ 230 ৰানতেই অল আউট হৈ গৈছিলে আৰু মেচখন টাইৰূপে সমাপ্ত হৈছিলে। আৰু মেচখনত ভাৰতীয় দলে প্ৰথমতে যি ধৰণে আৰম্ভণি কৰিছিলে, বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মাই আৰু শুভমান গিলে দুয়ো মিলি 75 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে প্ৰথম উইকেটৰ জুটিত, আৰু তেনে সময়ত এনে লাগিছিল যেন ভাৰতীয় দলে হয়তো 30-35 অভাৰৰ ভিতৰতেই মেচখন খুব সহজতেই জয়লাভ কৰিব। কিন্তু ৰোহিত শৰ্মা আউট হোৱাৰ পিছতেই যেন ভাৰতীয় দলে বেটিং কোলেপছৰ সন্মুখীন হয়। কিন্তু আউট হোৱাৰ পূৰ্বে ৰোহিত শৰ্মাই নিজৰ কাম কৰি থৈ গৈছিলে আৰু এগ্ৰেছিভ হিচাপে বেটিং কৰি 58 ৰানৰ এটা কেমিঅ ইনিংছ খেলিছিল, যাৰ কাৰণে ভাৰতীয় দলে খুব সহজ ৰূপে দেখা পাইছিলে এই লক্ষ্য। পিছলৈ যেতিয়া মিডিল অভাৰ্ছত শ্ৰীলংকান স্পিনাৰ বলাৰসকলে বলিং কৰিব ধৰিছিল আৰু পিটছ এনে আছিল যেন খেল যিমানেই আগুৱাই গৈছিলে আৰু সিমানেই পিটছ শ্ল' হৈ গৈছিলে আৰু শ্ৰীলংকান স্পিনাৰসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰি বেক টু বেক ব্ৰেক থ্ৰু দিব ধৰিছিলে ভাৰতীয় দলক, আৰু বিশেষকৈ বেছিকৈ ডট বল কৰি যি ধৰণে প্ৰেছাৰ বজাই ৰাখিছিলে ভাৰতীয় দলৰ বেটাৰসকলৰ ওপৰত। দুনীত বেলালাগে আৰু ৱনেণ্ডো হাছাৰাংগা আৰু অখিলা ধনঞ্জয়, এই তিনিজনে মিডিল অভাৰ্ছত যি ধৰণে প্ৰেছাৰ বজাই ৰাখিছিলে ভাৰতীয় বেটাৰসকলৰ আগত, ইয়াৰ আগত ভাৰতীয় দলৰ দৰে শক্তিশালী বেটিং লাইনআপো যেন ধৰাশায়ী হৈ গৈছিল। 75 ৰানত কোনো উইকেট নেহেৰুৱাকৈ খেলি থকা দল শেষলৈকে 230 ৰানতে অল আউট হ'বলগীয়া হৈছিল। মেচখন টাইৰূপে সমাপ্তি হৈছিল যদিও ভাৰতীয় দলক অন্তিম মুহূৰ্তত জয়ৰ কাৰণে কেৱল মাত্ৰ 1 ৰানৰ প্ৰয়োজন আছিল আৰু 15টাকৈ বল হাতত বাকী আছিলে আৰু 2টা উইকেট আছিলে। তেনে মুহূৰ্তত ওপৰ-জুপুৰি 2টাকৈ উইকেট হেৰুৱাই ভাৰতীয় দলে মেচখন জয়লাভ কৰিব নোৱাৰিলে আৰু সেয়া যেন ভাৰতীয় দলে টাই কৰিছে যদিও এয়া এক পৰাজয়ে গণ্য কৰিব লাগিব, কাৰণ সম্পূৰ্ণ সুযোগ ভাৰতীয় দলৰ হাতত আছিল। যি সময়ত স্ক'ৰ লেভেল হৈছিল তেনে ক্ষেত্ৰত ভাৰতীয় দলে মেচখন পৰাজয় হ'ব নোৱাৰে। যদিহে কোনোবা এটা দল পৰাজয় হয় তেনেহ'লে কেৱল মাত্ৰ শ্ৰীলংকাই পৰাজয় হ'ব আৰু সেই মুহূৰ্তত ভাৰতীয় দলে মেচখন জয়লাভ কৰিব নোৱাৰিলে, যিহেতু সেয়া দুখজনক। শ্ৰীলংকান স্পিন বলাৰ দুনীত বেলালাগে ভাৰতীয় দলৰ বিৰুদ্ধে ফিল্ডত নামিলেই যেন বাৰম্বাৰ ভাল প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বেও এছিয়া কাপৰ দৰে ছুপাৰ 4ৰ মেচখনত বেলালাগে প্ৰথম মেচতেই 5 উইকেট লৈছিলে আৰু অপৰাজিত 42 ৰানৰ এটা ইনিংছ খেলিছিলে, যাৰ কাৰণে ভাৰতীয় দলে সেই মেচখনতো পৰাজয়ৰ দুৱাৰলৈ প্ৰায় গৈছিল। আজিৰ মেচখনতো সেই দুনীত বেলালাগে স্পেললৈ আহি যি ধৰণে বলিং কৰিছিল আৰু 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল, আৰু ইয়াৰ পূৰ্বেও এটা সময়ত শ্ৰীলংকান দলে 180 ৰানৰ ভিতৰতে য'ত থমকি যাব ধৰিছিলে আৰু তেনে ক্ষেত্ৰত সেই বেলালাগে আহি 65টা বলৰ সন্মুখীন কৰি 67 ৰানৰ এটা অপৰাজিত ইনিংছ খেলিছিল আৰু শ্ৰীলংকান দলক এক ফাইটিং টোটেলত লৈ গৈছিলে, যাৰ কাৰণে শ্ৰীলংকান দলে শেষলৈকে ভাৰতীয় দলৰ ওপৰত আধিপত্য বজাই ৰাখিব পাৰিছিলে। ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ স্পিনাৰসকলেও ভাল বলিং কৰিছিলে। কুলদীপ যাদৱ কেৱল মাত্ৰ 33 ৰান ব্যয় কৰিছিলে নিজৰ 10 অভাৰৰ স্পেলত, আৰু তাৰ পৰিৱৰ্তে অক্ষৰ পেটেলেও কেৱল মাত্ৰ 33 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে, আৰু ৰবীন্দ্ৰ জাদেজাৰ অনুপস্থিত অক্ষৰ পেটেলে যিকেইটা মেচত খেলি আছে বাৰম্বাৰ ৰবীন্দ্ৰ জাদেজাৰ দৰে পাৰফৰ্মেঞ্চ কৰি দেখুৱাই আছে অক্ষৰ পেটেলে বেটিঙেৰে হওক বা বলিঙেৰে হওক অলৰাউণ্ড প্ৰদৰ্শন কৰি নিজৰ যি দাবীদাৰী সম্পূৰ্ণৰূপে মজবুত কৰি ল'লে অক্ষৰ পেটেলে, আৰু বল হাতেৰে 2টা উইকেট লোৱাৰ পিছতো ভাৰতীয় দলে যেতিয়া বেটিং কোলেপছৰ সন্মুখীন হৈছিলে তেনে ক্ষেত্ৰত অক্ষৰ পেটেলে 33 ৰানৰ এটা যি ইনিংছ খেলিছিলে আৰু এই ইনিংছৰ মূলতেই ভাৰতীয় দলে জয়ৰ কাষলৈ যাব পাৰিছিলে। নহ'লে হয়তো বল যি ধৰণে টাৰ্ণ কৰিব ধৰিছিলে শ্ৰীলংকান স্পিনাৰসকলে বা যি ধৰণে ডট বল কৰি পেলাই ভাৰতীয় দলৰ ওপৰত প্ৰেছাৰ মেইনটেইন কৰি ৰাখিছিলে, তেনে ক্ষেত্ৰত ভাৰতীয় দলে হয়তো মেচখনত পৰাজয় বৰণ কৰিলেহেঁতেন যদিহে অক্ষৰ পেটেলে এই ইনিংছ নেখেলিলেহেঁতেন। বাৰু যি কি নহওক মেচখনত শিৱম ডুবেও শেষলৈকে ভাল এটা ফিনিচিং দিছিলে। শিৱম ডুবে যদিও বা মেচখন ভাৰতীয় দলক জিকাব পৰা নাই, মেচখন জিকাই হিৰ' হোৱাৰ এটা চান্স আছিল। মেচখনত
বিৰাট কোহলি 24 ৰান সংগ্ৰহ কৰিছিলে, তাৰ পৰিৱৰ্তে লোকেশ ৰাহুলেও কিছু ভাল এটা ষ্টাৰ্ট পাইছিলে, কিন্তু ষ্টাৰ্ট পোৱাৰ পিছতো লোকেশ ৰাহুলে নিজৰ উইকেট হেৰুৱায় আৰু শিৱম দুবেও 25 ৰান সংগ্ৰহ কৰিছিলে। মেচখনত ভাৰতীয় দলৰ পাৰফৰ্মেঞ্চ চাব গ'লে সকলো বেটছমেনেই ভাল এটা ষ্টাৰ্টিং পাইছিলে আৰু ভাল এটা আৰম্ভণি পোৱাৰ পিছতো নিজৰ স্ক'ৰ ডাঙৰ কৰিব পৰা নাছিলে আৰু পিচ এনে আছিলে যেন যদিহে কোনো এজন ছেট বেটাৰে মেচখন শেষ কৰি নাহে তেনেহ'লে নতুন বেটাৰ ক্ৰিজত আহি স্ক'ৰ আগুৱাই লৈ যোৱা যেন অসম্ভৱ আছিলে আৰু সেই মৰ্মে ছেট হোৱা বেটছমেনকে মেচখন ফিনিচিং কৰি অহাটো অতিকৈ প্ৰয়োজনীয় আছিলে। বাৰু যি কি নহওক, ভাৰতীয় দলে এই মেচখন টাইৰূপে সমাপ্তি কৰিছে যদিও দ্বিতীয় মেচখনত নিশ্চয়কৈ কামবেক কৰিব, তাৰে আশা ৰাখি ইয়াতে সামৰিলোঁ। ধন্যবাদ।